পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? উত্তৰ হৈছে জাপান। বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠনটো কি আছিলে? উত্তৰ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি অসম। খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়? উত্তৰ হ'ল উত্তৰ প্ৰদেশ। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? উত্তৰ হৈছে ইউনেস্কো। এছিয়াক আমেৰিকাৰ পৰা কিহে পৃথক কৰিছে? উত্তৰ হৈছে বেৰিং প্ৰণালীয়ে। আলফা কেৰাটিন হৈছে কোনটো বস্তুত থকা এক প্ৰটিন? উত্তৰ হ'ল ঊণ। সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে নতুন দিল্লী। কোনটো নিউক্লিয়াৰ ৰিয়েক্টৰত মডাৰেটৰ হিচাপে ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে গ্ৰেফাইট। নিশাৰ আকাশত কোনটো গ্ৰহ ৰঙা দেখায়? উত্তৰ হৈছে মংগল গ্ৰহ। এছিয়া মহাদেশ পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান অংশ? উত্তৰ হৈছে 1/3। কুয়েনলুন কি? উত্তৰ হ'ল এখন পৰ্বত। হৰপ্পা সংস্কৃতিৰ নীলাৰত্নশিল লেপিছ লাজুলিৰ উৎস কি আছিল? উত্তৰ হ'ল আফগানিস্তান। শচীন তেণ্ডুলকাৰে কোনখন দেশৰ বিৰুদ্ধে তেওঁৰ 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিল? উত্তৰ হ'ল বাংলাদেশৰ বিৰুদ্ধে। বেছবলত দুয়োটা বিৰোধী দল কিমানজন খেলুৱৈৰে গঠিত? প্ৰতিটোত 9জন খেলুৱৈ। কিহৰ অনুচিত কাৰ্যৰ ফলত মানুহৰ ক্ষেত্ৰত মাইক্সেডেমা অৱস্থা হয়? উত্তৰ হৈছে থাইৰয়ড গ্ৰন্থিৰ। 1610 চনত গেলিলিঅ গেলিলিয়ে কোন গ্ৰহৰ 4টা চন্দ্ৰ আৱিষ্কাৰ কৰিছিলে? উত্তৰ হৈছে বৃহস্পতি গ্ৰহৰ। বৈদিক সমাজত পৰিয়ালবোৰৰ এটা গোট বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো কি আছিলে? উত্তৰ হৈছে গ্ৰাম। পৃথিৱীৰ শীতলতম বসতি স্থান কি? উত্তৰ হৈছে ভাৰকয়ানস্ক। পৃথিৱীত সৰ্বাধিক জলবিদ্যুৎ শক্তি সঞ্চিত হৈ থকা মহাদেশখন কি? উত্তৰ হৈছে আফ্ৰিকা। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ অধ্যক্ষ কোন আছিল? উত্তৰ হ'ল ভীমৰাও আম্বেদকাৰ। ৰুলিং প্লেন কেতিয়া ডিজাইন কৰা হৈছিল? উত্তৰ হৈছে 1978 পৰা 83 ভিতৰত। কোনটো উপাদান প্ৰাকৃতিকভাৱে নঘটে কিন্তু কৃত্ৰিমভাৱে উৎপন্ন কৰিব পাৰি? উত্তৰ হৈছে প্লুটোনিয়াম। 1984 চনত ভোপাল গেছ দুৰ্ঘটনা কি গেছৰ নিৰ্গমনৰ কাৰণে ঘটিছিল? উত্তৰ হৈছে মিথাইল আইচ'চিয়ানেট। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কেনেকুৱা? এটা আনটোৰ লম্ব। কোনটো দৰ্শনে ধাৰণা কৰে যে পৃথিৱীখন সাৰ্বজনীন আইনৰ দ্বাৰা সৃষ্টি আৰু ৰক্ষণাবেক্ষণ কৰা হৈছে? উত্তৰ হৈছে জৈন দৰ্শন। এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস কিতাপখন কাৰ ৰচনা? উত্তৰ হৈছে VS নাইপল। মহৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে কি ব্যৱহাৰ কৰিব পাৰি? উত্তৰ হৈছে গাম্বুচিয়া।
ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল? উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? উত্তৰ হৈছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা। ভাৰতৰ সংবিধানখনত কেইটা অনুচ্ছেদ আছে? উত্তৰ হৈছে 395টা। ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল? উত্তৰ হৈছে 1951 চনত। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ কোনটো ঘোষণা স্বয়ংক্ৰিয়ভাৱে স্থগিত কৰা হয়? উত্তৰ হৈছে স্বাধীনতাৰ অধিকাৰ। কোনো ঠাইৰ অক্ষাংশ কোন ঠাইৰ দৰে একে? উত্তৰ হৈছে মহাকাশীয় মেৰু। প্ৰাচীনতম তামিল শিলালিপিত কি লিপি ব্যৱহাৰ কৰা হৈছিল? উত্তৰ হৈছে ব্ৰাহ্মী লিপি। কোনটো প্ৰযুক্তিত ক্ৰায়োজেনিক ইঞ্জিনে এপ্লিকেশ্যন বিচাৰি পায়? উত্তৰ হৈছে ৰকেট প্ৰযুক্তিত। শোভনা নাৰায়ণ কোন ক্ষেত্ৰত এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি? উত্তৰ হৈছে শাস্ত্ৰীয় নৃত্য। কোনটো পৰিকল্পনাৰ সময়ত মূল্য হ্ৰাস হৈছিল? উত্তৰ হৈছে প্ৰথম পৰিকল্পনাৰ সময়ত। কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? উত্তৰ হৈছে ভাৰত। ভাৰতত গণপৰিষদ কেতিয়া গঠন হৈছিল? উত্তৰ হৈছে 1946 চনৰ 9 ডিচেম্বৰত। ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল? উত্তৰ হৈছে 61তম সংশোধনীৰ জৰিয়তে। NEP 2020 কোনটো ৰাষ্ট্ৰীয় শিক্ষানীতিক প্ৰতিস্থাপন কৰে? উত্তৰ হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। NEP 2020 অনুসৰি কোন শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হ'ব? উত্তৰ হৈছে 6ষ্ঠ শ্ৰেণীৰ পৰা। বতাহৰ দিশ বিচাৰি উলিয়াবৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে উইণ্ড ভেন। গুপ্ত যুগত কোনবোৰ বন্দৰে উত্তৰ ভাৰতৰ বাণিজ্য পৰিচালনা কৰিছিল? উত্তৰ হৈছে ব্ৰুচৰ বন্দৰবোৰে।